ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 21 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি আজি নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ তাৰ পিছতে শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৃহস্পতি যোগ তাৰ পিছতে বৰিয়ান যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি কুম্ভ ৰাশি আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণৰ দুখ নাই যোগিনী আজি অগ্নিকোণত সূৰ্য উদয় হ'ব 6:15 সূৰ্যাস্ত সম হ'ব 4:52 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বিশেষকৈ আজি তিনি ৰাশি সাৱধানতা অৱলম্বন কৰিব কিছু ক্ষেত্ৰত সেই ৰাশিকেইটা হৈছে মীন ৰাশি কুম্ভ ৰাশি আৰু কৰ্কট ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে এটা ডাঙৰ দিন হ'ব বুলি কৈছে আপুনি হয়তো আজি আপোনালোকৰ ব্যৱসায়ত কিবা এটা কৰিব বিচাৰিব ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব কেনেকৈ ব্যৱসায়ত আপোনালোকে ছাকচেছ হ'ব সফলতা অৰ্জন কৰিব সেইখিনি ক্ষেত্ৰত কিছুমান আপোনালোকে ডিচিশ্যন বা সিদ্ধান্ত ল'ব বুলি কৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক কিন্তু লাভ কঢ়িয়াই আনিব পাৰে যিয়ে আপোনালোকক আনন্দ আনিব আজি আপোনালোকৰ বন্ধুসকলে আপোনালোকক সমৰ্থন কৰিব কামত আপোনালোকক সমৰ্থন কৰিব ভাল কামত ছাপোৰ্ট দিব বুলি কৈছে একে সময়তে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত চলি থকা উঠানমা বিশেষকৈ আপোনাক আমনি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ হেল্থৰ কিছু সমস্যাৰ অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আজি মেঘ ৰাশি জাতক জাতিকাসকলে সচেতন হোৱাটো প্ৰয়োজন আছে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বিশেষকৈ পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰতে গুৰুত্ব দিয়ক বুলি কৈছে বহুত বেছি ভাল হ'ব ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ আকাংক্ষিতসকলৰ বাবে এই সময়খিনি এক সুন্দৰ সময় গতিকে নিজৰ সময়খিনি ভালদৰে ইউজ কৰক বুলি কৈছে সৎ হৈ আপোনালোক আগবাঢ়ক ভাল হ'ব কিছুমান সমাৱেশত ভাষণ দিয়াৰ কথা কোৱাৰ সুযোগ পাব পাৰে আৰু সকলোৰে বিশেষকৈ বৰ সুখী হ'ব বুলি কৈছে নিয়োজিত লোকসকলৰ বাবে আজি আপোনালোকৰ কাম বেছি হ'ব নিয়োজিত লোকসকলৰ কামৰ প্ৰেছাৰ আজি বেছি থাকিব বুলি কৈছে তেওঁলোকে কামবোৰ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰত দায়িত্ব অলপ বাঢ়িব যাৰ ফলত আপুনি অলপ মানসিক চাপো অনুভৱ কৰিব পাৰে কিছু টেনচনত আপোনালোকে থাকি কামখিনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে জনকল্যাণমূলক কাম কৰিলে লাভজনক হ'ব আজি সামাজিক খণ্ডত কাম কৰা সকলে সমাজৰ উন্নতিৰ বাবে কামত আগভাগ ল'ব আনকি আজি আপোনালোকৰ কৈছে যে চিনিয়ৰসকলৰ পৰাও কৰ্মক্ষেত্ৰত কিবা এটা দায়িত্ব আপোনালোকে লাভ কৰিব পাৰে কিবা এটা আপোনালোকক দায়িত্ব কিবা এটা বিশেষকৈ আপোনালোকৰ কাম আপোনালোকে পালে সেই কামখিনি আপোনালোকে কৰিবলগীয়া হ'ব পাৰে আৰু সেই কামখিনি সুন্দৰভাৱে কৰিলে উপকৃত হ'ব আপোনালোকৰ আৰ্থিক অৱস্থা বৰ্তমান সময়ত অলপ হ'লেও শক্তিশালী হ'ব প্ৰেমত পৰা সকলে আজিৰ দিনটোত ইজনে সিজনৰ অনুভৱক বুজি পাব ভাল দিন পাৰ হ'ব প্ৰেমিকসকলৰ লগত বিশেষকৈ আপোনালোকৰ মনৰ যিবোৰ ভাৱ আপোনালোকে শ্বেয়াৰ কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো সুখেৰে ভৰাৰ দিন হ'ব বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত হ'ব পঢ়িবলৈ মন যাব বুলি কৈছে এটেনশ্যন বাঢ়িব বুলি কৈছে আজি এখন প্ৰতিযোগিতাত জয় হোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে নতুন কিবা এটাৰ প্ৰতি আগ্ৰহ আপোনালোকৰ গঢ়ি উঠিব যি আপোনালোকৰ পিতৃ মাতৃৰ সহযোগত আপোনালোকৰ সেইখিনি সপোনবোৰ পূৰণ হ'ব পাৰে বুলি কৈছে এটা অনুকূল দিন ভাল সময়ৰ সদ্ব্যৱহাৰ কৰি মেঘ ৰাশি জাতক জাতিকাসকলে আগবাঢ়ক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৈবাহিক জীৱনতো জীৱন সংগীৰ অনুভৱক বুজি পাব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান এইবাৰ হৈছে ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এটা শুভ সময়ৰ সদ্ব্যৱহাৰ কৰিব আজি আপুনি আপোনালোকৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ চিন্তা কৰিব যি আপোনালোকক ব্যৱসায়ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি আপোনালোকৰ পেছাদাৰী সুনাম আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কোৱা হৈছে যে নতুন প্ৰকল্পৰ বাবে নতুন কামৰ বাবে বিশেষ সফলতাৰ দিন বুলি কৈছে কিবা এটা নতুন দায়িত্ব পালে সেই কামখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰিব সফলতাৰ বাবে ভাল সময় স্বাস্থ্যৰ ক্ষেত্ৰত উঠানমা হ'ব স্বাস্থ্যৰ কিছু আপোনালোকৰ ক্ষেত্ৰত অশান্তি দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰিব লাগিব গেষ্ট্ৰিকৰ সমস্যা অশান্তি দিব পাৰে যিসকলৰ বুকুৰ লগত জড়িত কিছু সমস্যা হৈছে সেইসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে বেছিকৈ আপোনালোকে চিন্তা কৰি নাথাকিব অপ্ৰয়োজনীয় চিন্তাবোৰ ফ্ৰী মাইণ্ডত কিছু আপোনালোকে থাকিবৰ বাবে চেষ্টা কৰক মনটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যাৰ ফলত আপোনালোকৰ মনত কিছু আপোনালোকৰ শান্তি আহিব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে যত্ন নললে আপোনালোকৰ মনত কিছু দুখ লাগিব
ঘৰখনৰ পৰা আঁতৰত থকা সকলে বা বাহিৰত যিসকলে কাম কাজ কৰি আছে বা বিভিন্ন কৰ্মসূত্ৰে আছে তেওঁলোকৰ পৰিয়ালক লগ কৰাৰ সুযোগ পাব বুলি কৈছে। বিক্ষিপ্ততাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। বৰ্তমান সময়ত কিন্তু ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে, ভুল লক্ষণৰ পৰা আঁতৰি থাকিব লাগে, সময় মূল্য বুজি পাব লাগে বুলি কৈছে। অভিভাৱকসকলে চিন্তিত হৈ পৰিব আজিৰ দিনটোত আৰু চিনাকি মানুহৰ লগত বিশেষকৈ আড্ডা মাৰি থকা আপোনালোকক দেখা পাব বুলি কৈছে। নিজৰ ল'ৰা ছোৱালীক লৈ চিন্তা হ'ব বুলি কৈছে, ধ্যান ৰাখিব। আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে বিশেষকৈ বিবাহিত যিসকল লোক আছে তেওঁলোকৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব বুলি কৈছে। তেওঁলোকৰ ফিউচাৰ কিছু প্লেনিং কৰিব পাৰে বুলি কৈছে। একে সময়তে আপোনালোকৰ ওচৰ চুবুৰীয়াত বিশেষকৈ লগত তৰ্ক বিতৰ্ক লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। ওচৰ চুবুৰীয়াৰ লগত কেতিয়াও তৰ্ক পেচাল কৰিব নালাগে। হাই কাজিয়া সমস্যাবোৰ সৃষ্টিহে কৰে আৰু বেছি বহলাই আপোনালোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে। নহ'লে আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই দিশত কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। প্ৰেমত পৰা সকলৰ বাবে নিজৰ আপোনজনৰ সৈতে সুখৰ মুহূৰ্ত কটাব বিচাৰিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। সৰু সৰু কথাত তৰ্ক পেচাল নকৰিব। সন্দেহ ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰক বুলি কৈছে। পিতৃ মাতৃয়ে নিজৰ সন্তানক ভাল পোৱা কিবা এটা আনিব বুলি কৈছে, যাৰ ফলত তেওঁলোক অতি সুখী হ'ব। কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি সাহসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব, যিয়ে আপোনালোকক সুখী কৰি তুলিব বুলি কৈছে। এটা অনুকূল সময়, ভাল এটা সময় আপোনালোকে অতিবাহিত কৰিব আজি। বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিলে বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আৰ্থিক অৱস্থা বহুত বেছি ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। মিথুন ৰাশি, আজি পৰিয়ালত থকা সকলৰ বাবে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ যি দায়িত্ব, সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰাৰ ক্ষেত্ৰত বিশেষকৈ সফল হ'ব। পৰিয়ালৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব। পাৰিবাৰিক জীৱন যাপন কৰা সকলৰ বাবে এটা ভাল সময় বুলি কৈছে, ভাল দিন বুলি কৈছে। পৰিয়াল সম্পৰ্কে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে কিন্তু বৰ্তমান সময়ত অলপ চিন্তা কৰিলে আপোনালোকৰ ঘৰখনৰ বাবে, পৰিয়ালটোৰ বাবে ভাল হ'ব বুলি কৈছে। আপুনি হয়তো আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে বিশেষকৈ ঘৰখনৰ কাম কাজতো ব্যস্ত হৈ পৰিব পাৰে। পৰিয়ালত কাৰোবাৰ স্বাস্থ্যৰ কিন্তু অলপ সচেতন হোৱাৰ, স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ সচেতন হোৱাটো প্ৰয়োজন আছে। ঘৰত যদি জ্যেষ্ঠ লোক আছে বা কাৰোবাৰ যদি বেমাৰ আজাৰ হৈ আছে, তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে বুলি কৈছে। সৰু সৰু কিছুমান সমস্যা আপোনালোকৰ ডাঙৰ ৰূপ ল'ব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত যদি বেছিকৈ সমস্যা বহুদিনৰ পৰা ভুগি আছে স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰৰ কোনো সদস্য, তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব, ভাল হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত ব্যৱসায়ত জড়িত সকলৰ বাবে হয়তো নতুন ব্যৱসায়িক প্ৰকল্পৰে আগবাঢ়িব পাৰে। আজি আপোনালোকৰ চাকৰিত অগ্ৰগতি দেখিব, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি দেখিব, যি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব বুলি কৈছে। আপুনি আপোনালোকৰ ব্যস্ততাৰ পৰা নিজৰ বাবে কিছু সময় বিচাৰি পাব আৰু আপোনালোকৰ প্ৰিয় কামবোৰৰ ক্ষেত্ৰত লিপ্ত হ'ব বুলি কৈছে। যিমানে বিজি নাথাকক, নিজৰ বাবে, নিজৰ শৰীৰটোৰ বাবে, নিজৰ মানসিক কিছু আপোনালোকৰ শান্তিৰ বাবে কিছু সময় নিজৰ বাবে ব্যস্ততাৰ পৰা উলিয়াব লাগিব। তেতিয়াহে আপোনালোকে কামখিনি আকৌ পুনৰ কৰিব পাৰিব বা সজীৱ হ'ব বুলি কৈছে। সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। কিছু টাইম স্পেণ্ড নিজৰ লগতো কৰিব। নিজৰ ভাল লগা কামখিনি কৰি আপোনালোকে অলপ সময় কটাব। আজি প্ৰিয় কামবোৰৰ ক্ষেত্ৰতো কিছু গুৰুত্ব দিব। অভিভাৱকসকলে নিজৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ধন বিনিয়োগ কৰিব পাৰে, খৰচ পাতি কৰিব, যাতে তেওঁলোকৰ ভৱিষ্যতে কোনো অসুবিধাৰ নহয় তাৰ প্ৰতি ধ্যান ৰাখিব বুলি কৈছে তেওঁলোকে, বা ভৱিষ্যতে হোৱা অসুবিধাৰ পৰা হাত সাৰিব পাৰে। আজি ঘৰখনৰ পৰা অনলাইন কাম কৰা সকলে সাৱধান হোৱাটো প্ৰয়োজন আছে। প্ৰেমত পৰা সকলে নিজৰ অনুভৱবোৰ নিজৰ উল্লেখযোগ্য আনজনৰ সৈতে ভাগ বতৰা কৰিব, আনকি খোজ কাঢ়িবলৈ ওলাই যাব পাৰে বা ক'ৰবাত ওলাই যাব পাৰে বুলি কৈছে। নিবনুৱাসকলে কাম বিচাৰি ঘূৰি ফুৰা সকল, অৰ্থাৎ নিবনুৱা যিসকল লোক আছে, যিসকলে কাম বন বিচাৰি আছে বা কিবা এটা কৰ্মসংস্থাপন বিচাৰিছে, তেওঁলোকে কিবা এটা দায়িত্ব, কিবা এটা কৰ্মসংস্থাপন পাব পাৰে, যাৰ ফলত তেওঁলোক বহুত বেছি সুখী হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো দ্বিতীয়টো বহুত বেছি ভাল দিন হ'ব বুলি কৈছে, ভাল সময় হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক, ভাল হ'ব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। কৰ্কট ৰাশি, আজি আপোনালোকৰ বাবে এক সুখৰ দিন হ'ব। আজি আপোনালোকৰ শিক্ষা আৰু ব্যৱসায়ত অগ্ৰগতি হ'ব। শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ অগ্ৰগতি, ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি দেখিব। কেইবাদিনো ধৰি বাকী থকা এটা কাম যেন আপোনালোকৰ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব পাৰে।
আজি আপোনালোকৰ সন্তানৰ প্ৰতি থকা দায়িত্ব পালন কৰা হ'ব বুলি কৈছে। শৈক্ষিক প্ৰতিযোগিতাৰ ক্ষেত্ৰত আজি আপোনালোকৰ অবিৰত প্ৰচেষ্টাৰ ফলপ্ৰসূ হ'ব, সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ পত্নী, আপোনালোকৰ জীৱনসংগী বা আপোনালোকৰ মাতৃসংগী বা সংগৰ পৰাও সহায় লাভ কৰিব। জীৱনসংগী আৰু মাতৃৰ পৰাও আপোনালোকে সহায় লাভ কৰিব, বিভিন্ন ক্ষেত্ৰত ছাপোৰ্ট পাব। কিবা এটা কামত যেতিয়া আগবাঢ়িব, যেতিয়া কাৰোবাৰ পৰা বেকগ্ৰাউণ্ডৰ পৰা যেতিয়া আপোনালোকে ছাপোৰ্ট পাব, জীৱনসংগীৰ পৰা হওক, পিতৃ মাতৃৰ পৰাই হওক, বহুত বেছি আপোনালোকৰ সাহস লাভ কৰিব, কনফিডেঞ্চ এটা আহিব বুলি কৈছে। আপুনি পৰিয়ালৰ সৈতে এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, পৰিকল্পনা কৰিব পাৰে, য'ত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আপোনালোকে আগবাঢ়িব। কিছু ধনো খৰচ হ'ব আজিৰ দিনটোত। আনকি আজি কৈছে যে সমাজ কল্যাণৰ বাবে কাম কৰা সকলৰ বাবে আজি সন্মান লাভ কৰাৰ বা সন্মান বৃদ্ধি হোৱাৰ দেখিবলৈ পাব। তেওঁলোকে সমাজত সন্মান বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ দায়িত্বও বাঢ়িব সামাজিকভাৱে জড়িত লোকসকলৰ। চৰকাৰী চাকৰি থকা সকলে বিশেষকৈ আজিৰ দিনটোত নতুন সুযোগৰ লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে তেওঁলোকৰ বাবে যথেষ্ট আনন্দ কঢ়িয়াই আনিব। বিশেষকৈ নিয়োজিত লোকসকলে নিজৰ নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত, কমপ্লিট কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। যেতিয়া সময়মতে নিজৰ কামখিনি, নিৰ্ধাৰিত যিখিনি কাম আছে, নিৰ্ধাৰিত কামখিনি আপোনালোকৰ সময়মতে যেতিয়া কমপ্লিট কৰিব, সম্পূৰ্ণ কৰিব, আপুনি আগবাঢ়ি যোৱাৰ কিছুমান আপোনালোকৰ সুবিধা মুকলি হ'ব। কৈছে যে আজিৰ দিনটোত কাৰোৰ প্ৰভাৱৰ পৰা আৰু আনৰ বেয়া কথা কোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাব, য'ত তেওঁলোকৰ অভিভাৱকসকলেও তেওঁলোকক সহায় কৰিব। সৃষ্টিশীল কলাত্মক ক্ষেত্ৰৰ লগত জড়িতসকলৰ বাবে অধিক সুযোগৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক জীৱনৰ সুখৰ প্ৰাধান্য থাকিব, জীৱনসংগী অনুভৱক বুজি পাব, তেওঁলোকৰ সুবিধা অসুবিধাখিনিও আপোনালোকে মূল্য দিব, ভাল হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা বহুতো ক্ষেত্ৰত আপোনালোকে সমৰ্থন লাভ কৰিব। প্ৰথমতে কৈছিলোঁ, জীৱনসংগীৰ পৰা বা পিতৃ মাতৃৰ পৰা আপোনালোকে নিশ্চয়কৈ আজিৰ দিনটো ছাপোৰ্ট বা সহায় সহযোগিতা পাব, যিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকক অনুপ্ৰাণিত কৰিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। দিনটো আপোনালোকৰ শুভ হওক, ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাল সময় বুলি কৈছে। কিছু ক্ষেত্ৰত কিন্তু সাৱধানো হ'ব লাগিব। আপুনি আপোনালোকৰ চাবৰ সম্পত্তি বৃদ্ধি হোৱা দেখিব। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ যি প্ৰচেষ্টাও সফল হ'ব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ এই সময়খিনিত পৰিয়ালেও আপোনালোকক সহায় কৰিব, ছাপোৰ্ট দিব। কিছু টকা পইচা আজিৰ দিনটোত খৰচ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত চলি থকা উঠা নময় আপোনালোকক অলপ আমনি কৰিব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত হেল্থৰ কিছু সমস্যাৰ বাবে, কিন্তু এজন ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো উপকাৰী হ'ব। ৰাজনীতিত কেৰিয়াৰ গঢ়াসকলৰ বিশেষকৈ সফলতা লাভ কৰিব। ইতিমধ্যে যিসকল নিয়োজিত লোক আছে, নিয়োজিত লোকসকলে বিশেষকৈ ভাল সুযোগৰ উন্নতি ঘটিছে, তেওঁলোকেও সুযোগ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আয়ৰ বৃদ্ধি পাব। আজি আপোনালোকৰ যি আৰ্থিক অৱস্থা আগতকৈ অলপ হ'লেও শক্তিশালী হ'ব বুলি কৈছে। আজি আপোনালোকৰ পিতৃ মাতৃয়ে হয়তো নিজৰ সন্তানক বিশেষকৈ উন্নত শিক্ষাৰ বাবে বিশেষকৈ কিছুমান পৰিকল্পনা কৰিব পাৰে। তেওঁলোকে নিজৰ চিনাকি মানুহৰ লগত আলোচনাত মিলিতও হ'ব পাৰে বুলি কৈছে। এখন বাহনৰ বিলাসিকতাও লাভ কৰিব পাৰে কিছু লোকে। আজি আপোনালোকৰ চলি থকা আইনী কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিখিনি আইনী কিছুমান সমস্যা আছে, সেই কামখিনি কমপ্লিট হোৱাৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰিব। বন্ধু এজনৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। আপুনি তেওঁলোকৰ লগত ওলাই যাব, য'ত সকলোৰে লগত আপোনালোকে হাঁহি ফূৰ্তি কৰি নিজৰ আনন্দ দুখৰ ভাগ কৰিব বুলি কৈছে। একে সময়তে সিংহ ৰাশিৰ জাতক জাতিকাসকলে ঘৰখনৰ দায়িত্বখিনিও আজিৰ দিনটো সুন্দৰভাৱে পালন কৰিব। মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যদি বিশেষকৈ হেল্থৰ কিছু সমস্যা আছে, সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব। মুঠৰ ওপৰত আপোনালোকৰ ঘৰখনৰ সদস্যসকলৰ ওপৰত চকু ৰাখিব, তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। আজি এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখিব, আত্মবিশ্বাসী প্ৰবল হোৱা দেখা পোৱা যাব বুলি কৈছে। কিন্তু ভুল মানুহৰ লগত থাকিলে আপোনালোকৰ খৰচ বাঢ়িব, আৰু কিবা এটা কামত যদি আপোনালোকে তেওঁলোকৰ লগত আগবাঢ়ে, বিপদতো পৰিব পাৰে। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে এই দিশত কিন্তু গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া। কৰ্মৰত লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। নতুন আপোনালোকৰ দায়িত্ব আপোনালোকৰ ওপৰত অৰ্পণ কৰিব পাৰে। আৰ্থিক সমৃদ্ধিয়ে আনন্দ কঢ়িয়াই আনিব। আজি আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ কিন্তু যত্ন ল'ব লাগিব। ঘৰখনৰ মানুহখিনিৰ বিশেষকৈ যিখিনি প্ৰয়োজন আছে, তেওঁলোকৰ অনুভৱবোৰৰ যত্ন লওক বুলি কৈছে। আৰু ঘৰখন সজোৱা, ঘৰখন বিশেষকৈ
মেৰামতি কৰাৰ বাবে আপোনালোকে বৰ্তমান সময়ত বাজেট কিছুমান প্ৰস্তুত কৰিব পাৰে। আপোনালোকে কিছুমান বস্তু ক্ৰয় কৰি ঘৰলৈও আনিব পাৰে। আজি আপোনালোকৰ খৰচো আপোনালোকৰ বাঢ়িব। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা বিশেষকৈ বিবাহিত লোকসকলে জীৱনসংগীৰ পৰা সমৰ্থন আৰু সংগ লাভ কৰিব। হয়তো আপুনি আপোনালোকৰ সংগীৰ সৈতে ৰোমান্টিক ডিনাৰ কৰিবলৈ ওলাই যাব পাৰে, য'ত আপুনি অকলে কিছু সময় কটাব। আজি নিজৰ ঘৰখনৰ উন্নতিৰ বাবে, ঘৰখনৰ বিশেষকৈ কল্যাণৰ বাবে সিদ্ধান্ত কিছুমান ল'ব। ভালদৰে চিন্তা কৰিলে বা জ্যেষ্ঠ সদস্যসকলৰ লগত পৰামৰ্শ ল'লে বা পৰামৰ্শ কৰিলে ভাল হ'ব। কিছুমান সমস্যাৰ সমাধান পাব। সমাজৰ উন্নতিৰ বাবে কাম কৰাসকলে সন্মান আৰু সামাজিক যি প্ৰতিপত্তি বৃদ্ধি হোৱা দেখিবলৈ পাব বুলি কৈছে। অবিবাহিতসকলে বিশেষকৈ ভাল মিলন বিচাৰি পাব পাৰে, জীৱনসংগী বিচাৰি পাব পাৰে। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব আজি, আৰু সেইখিনি ক্ষেত্ৰত পৰিকল্পনাও কৰিব পাৰে। বহিৰাজ্যৰ পৰা আমদানি ৰপ্তানি কৰাসকলৰ বাবে ব্যৱসায়ত কিছু ভাল খবৰ শুনিব, যাৰ ফলত তেওঁলোকৰ আয় বৃদ্ধি পাব। আজি আপোনালোকৰ আৰ্থিক যি অৱস্থা শক্তিশালী হ'ব বুলি কৈছে আগতকৈ। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে ক'ৰবাত ঘূৰিবলৈ যোৱা বা তীৰ্থস্থান ভ্ৰমণ হওক বা আপোনালোকৰ ক'ৰবাত পিকনিক আদি যোৱাৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে, য'ত আপুনি সকলোৰে সৈতে মত বিনিময় কৰিব। একে সময়তে এই সময়খিনিত প্ৰেমত কিন্তু ভুল প্ৰেমত আপোনালোকে কেতিয়াও নপৰিব। প্ৰেমৰ সংগীৰ লগত আপোনালোকে সৎ হওক বুলি কৈছে। সন্দেহে কিন্তু আপোনালোকৰ মাজত কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে, গতিকে প্ৰেমত অলপ সাৱধান হ'ব। আজি নৱবিবাহিত দম্পতীয়ে ঘৰখনৰ বিশেষকৈ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰা দেখা পোৱা যাব। শুভ ৰং হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি আপোনালোকৰ বাবে সুখেৰে ভৰাৰ হ'ব বুলি কৈছে দিনটো, কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব। কিছু ক্ষেত্ৰত কিছুমান ভাল খবৰ শুনিব আজিৰ দিনটোত, যাৰ ফলত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায়ত কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ বাবে আপুনি বহুত বেছি হেপী হ'ব, বহুত বেছি সুখী হ'ব বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপুনি উদ্ধতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব, যিয়ে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা সম্পূৰ্ণ কৰাত সফল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। বন্ধুৰ পৰা নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ সুযোগ পাব পাৰে কিছু সংখ্যক লোকে, আৰু ইয়াক বৃদ্ধি কৰিবলৈ বহুত কষ্টও কৰিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ অলপ হ'লেও ভাল হ'ব, শক্তিশালী হ'ব। বিশেষকৈ আপোনালোকৰ শত্ৰু পৰাজিত হ'ব পাৰে, বিৰোধী পৰাজিত হ'ব। বিবাহৰ প্ৰস্তাৱ অনুমোদন কৰা হ'ব পাৰে কিছু লোকৰ, যাৰ ফলত শুভ এটা বাতাবৰণ ঘৰখনত সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যসকল বৰ্তমান সময়ত সক্ৰিয়ভাৱে জড়িত হ'ব আপোনালোকৰ লগত। আপোনালোকৰ ওচৰলৈ আত্মীয় অহৰহ প্ৰৱাহ থাকিব। আত্মীয় মিতিৰ কুটুমৰ মানুহখিনি আপোনালোকৰ ঘৰলৈ আহিব, গতিকে আপুনি এটা সুখদায়ক সুৰ বজাই আপোনালোকে ৰাখিব লাগিব। ঘৰখনত আপোনালোকৰ ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ থাকিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাব। ভালদৰে এটেনশ্যন দি এক্টিভলি আপোনালোকে বিশেষকৈ অধ্যয়ন কৰিব, ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। আজি আপোনালোকৰ শিক্ষকসকলৰ ছাপোৰ্টে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক নতুন বিষয় এটাৰ প্ৰতি আগ্ৰহ জগাই তুলিব। আজি সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ কিছুমান অনুৰোধ কৰিব পাৰে আপোনালোকক, যিবোৰ আপুনি নিশ্চয়কৈ পূৰণ কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকৰ কিছু ড্ৰিমছ, তেওঁলোকৰ কিছু ইচ্ছা পূৰণ কৰিবলগীয়া হ'ব পাৰে, উইচ পূৰণ কৰিবলগীয়া হ'ব পাৰে। আপুনি তেওঁলোকৰ সৈতে কিছু হাঁহি ধেমালি কৰা ব্যস্ত থাকিব, যি আপোনালোকক সতেজ কৰি তুলিব। জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদত আজি কিছুমান কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। তৎক্ষণাত আনৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব বা বিশ্বাস তৎক্ষণাত বেলেগক আপোনালোকে বেছিকৈ নকৰিব, নহ'লে কিছুমান ব্যক্তিয়ে বৰ্তমান সময়ত আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। আজি কিছুমান বিশেষ বিষয়ত অলপ অসুবিধাৰ সন্মুখীন হোৱা যুৱক যুৱতীসকলে এটা ভাল প্ৰশিক্ষক কেন্দ্ৰত যোগদান কৰিব পাৰে, বা জনা শুনা মানুহৰ পৰা কিছু গাইডেন্স বা কিছু পৰামৰ্শ বিচাৰিব পাৰে। এটা অনুকূল ফলাফল দেখিব, ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখি দিব। বৃশ্চিক ৰাশি অধীনত জন্ম লোৱা লোকসকলৰ বাবে আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব। এজন দয়ালু ব্যক্তিৰ সহায়ত আপুনি উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। ভাল মানুহৰ সহায়ত আপোনালোকে কিছুমান উপাৰ্জনৰ সুযোগৰ কিছু আপোনালোকে সুযোগ বা কিছু অপৰচুনিটি পাব পাৰে, আৰু কোনো কাৰণত স্থবিৰ হৈ পৰা যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। চৰকাৰী আঁচনিৰ পৰাও বিশেষকৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজি বন্ধু বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। চৰকাৰী চাকৰি উন্নতিৰ সম্ভাৱনা আছে।
আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব বুলি কৈছে। প্ৰেমত পৰাসকলে প্ৰেমিকৰ লগত সুখী হৈ থাকিব, ইজনে সিজনৰ অনুভৱক বুজি পাব। জীৱিকাৰ ক্ষেত্ৰত চলি থকা যি প্ৰচেষ্টা, কিছুসংখ্যক যুৱক যুৱতীসকলৰ যি প্ৰচেষ্টাৰ ফলদায়ক হ'ব। আজি সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, যাতে আনে সুবিধা ল'ব নোৱাৰে। আপোনালোকৰ ভেটিটো মজবুত কৰি ৰাখক। বন্ধু এজনে আপোনালোকৰ ওচৰলৈ আৰ্থিক সহায় বিচাৰিব পাৰে। আপুনি সহায় কৰি বহুত বেছি সুখী অনুভৱ কৰিব। নিজৰ বন্ধু বান্ধৱীৰ লগত কিছু সময় কটাব, শৈশৱৰ স্মৃতিবোৰ ঘূৰাই আনিব। আজি হয়তো আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে, যিটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব, যিটো আপোনালোকৰ বাবে মানসিকভাৱে আপোনালোকক সান্তনা দিব। বিশেষকৈ বিবাহিত লোকসকলৰ কৈছে যে আপোনালোকৰ সন্তানে ভাল কিবা এটা কাম আপোনালোকে পালে বা ভাল কিবা এটা কামত জড়িত হ'লে আপোনালোকৰ বিশেষকৈ মনটো বহুত বেছি সুখী হ'ব, অৰ্থাৎ পিতৃ মাতৃক বহুত বেছি সুখী কৰিব তেওঁলোকে। আপুনি আপোনালোকৰ সন্তানক লৈ গৌৰৱ অনুভৱ কৰিব আৰু তেওঁলোকৰ জৰিয়তে আপোনালোকৰ সপোন বাস্তৱায়িত হোৱাও কিছু আশাৰ ৰেঙনি দেখিব বুলি কৈছে। বিশেষকৈ আজি কিছুসংখ্যক লোকৰ পাৰিবাৰিক অনুষ্ঠান আৰু বিশেষকৈ ঘৰখনত এক সুখৰ বাতাবৰণ অনুষ্ঠিত হ'ব পাৰে, য'ত চিনাকি আত্মীয় লোকসকল বিশেষকৈ উপস্থিত হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে পৰিয়ালৰ বাবে ভাল সময় অতিবাহিত কৰিব, কিছুমান ভাল সিদ্ধান্ত ল'ব পাৰিব, বহুত বেছি সুখী হ'ব। সন্ধিয়া সময়ত ঘৰখনৰ মানুহখিনিৰ লগত কিছু সময় কটাব। ধৰ্মীয় অনুষ্ঠানতো আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু স্বাস্থ্যৰ যত্ন ল'ব লাগিব, খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব বুলি কৈছে। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী, আপোনালোকৰ শৰীৰটোৰ বাবে উপকাৰী, সেই ধৰণৰ খাদ্যপাতিবোৰ এভইড কৰি চলক বুলি কৈছে। পুষ্টিকৰ খাদ্য খাওক, হেল্থৰ উপকাৰী আপোনালোকে খাদ্য খাওক, সহজে হজম হোৱা খাদ্য খাওক, ভাল হ'ব বুলি কৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কৰ্মৰত লোকসকলৰ বাবে কিছু মধ্যমীয়া, কিছু ভাল খবৰ শুনিব পাব পাৰে, তেওঁলোকে বহুত বেছি সুখী হ'ব। আজি আপোনালোকৰ বৰ্তমানৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত নতুন কিবা এটা কাম আপোনালোকৰ দায়িত্ব দিব পাৰে, যিখিনি আপোনালোকে লাভ কৰি আপুনি আনন্দিত হ'ব আৰু ব্যস্ত কৰি ৰাখিব আজিৰ দিনটো, যি আপোনালোকৰ উদ্যতন বিষয়ৰ পৰা কিছু ভাল খবৰ কঢ়িয়াই আনিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়ত আৰ্থিক প্ৰৱাহৰ লক্ষণ দেখা পোৱা গৈছে। পিতৃ মাতৃৰ আশীৰ্বাদত বা জ্যেষ্ঠ লোকৰ আশীৰ্বাদত আপোনালোকে নিজৰ আধৰুৱা কামখিনি আপোনালোকে পূৰণ কৰিব পাৰিব। যিখিনি কাম হাতত ল'ব সেয়াও আপোনালোকৰ সফল হ'ব। আজি আপোনালোকৰ পেণ্ডিং ফাণ্ড এটা লাভ কৰিব পাৰে, যি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। কাৰোবাৰ পৰা যদি টকা পইচা পাব লগা আছিল সেইখিনি ঘূৰাই পাব পাৰে। পৰিয়ালৰ বাবে কিছুমান বস্তু ক্ৰয় কৰিব আৰু আপোনালোকৰ পৰিয়ালে আপোনালোকক এটা ছাৰপ্ৰাইজ পাৰ্টি বিশেষ নিক্ষেপ কৰিব পাৰে, যি আপোনালোকক বহুত বেছি সুখী কৰিব। ঘৰখনত এটা সুখৰ বাতাবৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰখনৰ চলি থকা যি ধৰণৰ সমস্যা, যি ধৰণৰ ভুল বুজাবুজি, বিসংগতি যেন শেষ হ'বলৈ গৈ আছে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বা চিটুৱেশ্যন আহিব। ব্যৱসায়িক যি প্ৰচেষ্টা ফলপ্ৰসূ হ'ব বুলি কৈছে, প্লেনিং কৰক, কিন্তু আজি আপোনালোকৰ মেজাজ হতাশ হৈ থাকিব। ভাই ভনীৰ মাজত চলি থকা যিসকল লোকৰ কিছু সমস্যা বিবাদ আছে সেইখিনি নাইকিয়া হ'ব। আপুনি মানসিক চাপত কিছু পৰি থকাৰ পৰা ৰক্ষা পৰিব। আপুনি পৰিয়ালৰ মংগলৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে, য'ত বয়সস্থ সদস্যসকলে আপোনালোকক সহায় কৰিব, ছাপোৰ্ট দিব। কিছুমান সদস্য আপোনালোকৰ ওচৰত বিচলিত হ'ব পাৰে। আজি ঘৰখনৰ পৰা আঁতৰত কাম কৰাৰ লোকসকলে পৰিয়ালক লগ কৰিবলৈ আহিব পাৰে বা কিছুমান সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে। এই সময়খিনি ধনুৰাশি জাতক জাতিকাসকলৰ কৈছে যে যিখিনি পুৰণি কিছুমান কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত কিন্তু সাৱধানে বিনিয়োগ কৰিলে লাভান্বিত হ'ব। কাৰোবাৰ লোভত পৰি যিকোনো সিদ্ধান্ত নল'ব। ব্যৱসায়ত বিশেষকৈ শ্বৰ্টকাট নল'ব কিছু ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব। তৎক্ষণাত আপোনালোকে ছাকচেছ হ'বলৈ বাবে আপোনালোকে কিছু সফলতা লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে এৰাই চলিব লাগিব। ধৈৰ্য সংযম বজাই ৰাখক, সময়ৰ সৎ ব্যৱহাৰ কৰি আগবাঢ়ি যাওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি, দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পুৰণি বন্ধু এজনক কিছু লোকে লগ পাব পাৰে, যিয়ে আপোনালোকৰ পুৰণি স্মৃতিবোৰ ঘূৰাই আনিব। পৰিয়ালটোত এক সুখৰ পৰিৱেশ এটা সৃষ্টি হ'ব। নতুন আলহী ঘৰখনলৈ আহিব পাৰে। আপুনি ঘৰখনত আলহীক বিশেষকৈ তেওঁলোকক সুখী কৰাত ব্যস্ত থাকিব। সকলোৰে সুখী হ'ব। ৰাজনীতিত কেৰিয়াৰ গঢ়িব খোজৰাসকলৰ বাবে আজিৰ দিনটো সময়খিনি ভাল, কিন্তু কথা কওঁতে বহুত বেছি সাৱধান হ'ব। ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে।
বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে দায়িত্ব আজি বাঢ়িব বুলি কৈছে। নতুন চাকৰিলৈ পৰিৱৰ্তন হ'ব পাৰে, যাৰ ফলত আয় বৃদ্ধি আৰু পদোন্নতি আহিব। আজি পাৰিবাৰিক প্ৰতিপত্তি বাঢ়িব। আজি বন্ধু বান্ধৱীৰ সৈতে ধৰ্মীয় তীৰ্থ যাত্ৰালৈ আপোনালোকে যাব পাৰে, যিটোৱে অতি আনন্দময় হ'ব আৰু আপোনালোকৰ মনত শান্তি কঢ়িয়াই আনিব, মানসিক শান্তি পাব। বৈবাহিক জীৱনত কিছু সৰু সৰু তৰ্ক পেচাল আজিৰ দিনটো থাকিব পাৰে। গতিকে জীৱনসংগীয়ে অনুভৱক বুজি পাব লাগিব। ইজনে সিজনৰ অনুভৱক যেতিয়া বুজি নাপাব, সমস্যা হ'ব পাৰে। গতিকে আপোনালোকৰ বৈবাহিক জীৱনত সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। সাংসাৰিক জীৱন যাপন কৰা লোকসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ব্যৱসায়ত জড়িতসকলে নিজৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰাৰ উচিত বুলি কৈছে। নিজৰ ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব, কেনেকৈ গ্ৰ' কৰিব, কেনেকৈ ছাকচেছ হ'ব, সফল হ'ব, সেইখিনি ক্ষেত্ৰত প্লেনিং কৰিব লাগিব। পৰিকল্পনা অবিহনে আপোনালোকৰ ব্যৱসায়টো ছাকচেছ কেতিয়াও নহ'ব। গতিকে পৰিকল্পনা আপোনালোকে কৰিবই। বিশেষকৈ পিতৃ মাতৃৰ ভাল পৰামৰ্শ আপোনালোকৰ আৰ্থিক অৱস্থা আৰু বেছি মজবুত কৰি তুলিব পাৰে। কাৰোবাৰ লগত বিশেষকৈ আজিৰ দিনটোত তৰ্ক পেচাল কৰাৰ পৰা বিৰত থাকিব লাগে। কিছু সংখ্যক লোকে কাৰোবাৰ ঘৰত বিশেষকৈ ভোজ ভাতৰ আয়োজন কৰা হ'ব পাৰে, য'ত সকলোৱে বিশেষকৈ লগত আপুনি বহি আনন্দ এটা মুহূৰ্ত সুযোগ পাব বুলি কৈছে, বা আনন্দত কিছু সময় কটাব। আপুনি আপোনালোকৰ সৰু ল'ৰা ছোৱালীক বিশেষকৈ তেওঁলোকৰ কাম কাজক লৈ কিছু আপোনালোকে চিন্তিত হ'ব পাৰে। তেওঁলোকৰ মনৰ কিছু ইচ্ছা পূৰণ কৰিবলগীয়া হ'ব পাৰে, তেওঁলোকৰ কিছু দাবী থাকিব পাৰে। কিছু ক্ষেত্ৰত আপুনি সতেজ অনুভৱ কৰিব। প্ৰেমত পৰাসকলে নিজৰ প্ৰেমিকৰ বিশেষকৈ ঘৰৰ মানুহখিনিৰ লগত চিনাকি কৰাই দিয়াৰ সুযোগ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব দিব লাগে, যাতে তেওঁলোকে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰে। গতিকে ষ্টাডিৰ ক্ষেত্ৰত মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, যিসকল বিশেষকৈ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰি থাকিব বুলি কৈছে। আজি আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব, লাইক এটা কৰি দিব, চেনেলটো পাৰিলে শ্বেয়াৰ কৰি দিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। কুম্ভ ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলৰ বাবে আজিৰ দিনটো ভাল দিন হ'বলৈ গৈছে। IIT আৰু বেংকিং খণ্ডত কাম কৰা সকলৰ উন্নতি দেখিব। চৰকাৰী চাকৰি থকাসকলৰ বাবে আজিৰ দিনটোত ভাল সময়। আজি মহিলা বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ত বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত মালিকসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে উদ্ভাৱনী পদ্ধতি যি চেষ্টা কৰিব। আজি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণো কিছু লোকৰ হ'ব পাৰে, যাৰ ফলত নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। চলি থকা বিশেষকৈ পাৰিবাৰিক সংঘাতৰ অন্ত পৰা যেন লাগিব। সম্পৰ্কবোৰলৈ প্ৰেম আনন্দময় এটা পৰিৱেশ আহিব। সকলোৱে একেলগে কাম কৰা দেখা পোৱা যাব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ বাবে ছাৰপ্ৰাইজ পাৰ্টি দিব পাৰে। ঘৰখনত কিছু এটা সুখৰ বাতাবৰণ সৃষ্টি কৰিব। প্ৰেমত পৰাসকলে আপোনজনৰ সৈতে মৰমৰ মুহূৰ্তবোৰ আপোনালোকে কটাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে কলাৰ প্ৰতি আগ্ৰহৰ সন্ধান কৰিব, যিটো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। সামাজিক ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিব বিচৰাসকলে সক্ৰিয়ভাৱে জড়িত হ'ব। ঘৰখনৰ পৰা বিশেষকৈ অনলাইন কাম কৰাসকলে সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে, নহ'লে কিছু সমস্যা হ'ব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে সন্ধিয়াটো কটাবলৈ, যাৰ ফলত আপুনি আপোনালোকৰ চিন্তাধাৰা শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ মনটো বহুত বেছি শান্তি পাব। এই সময়খিনিত কিন্তু প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। তৃতীয় পক্ষ আপোনালোকৰ প্ৰেম জীৱনৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। বৈবাহিক জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে, কিন্তু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব লাগে, বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বৰ্তমান নিজৰ ষ্টাডিৰ ক্ষেত্ৰত আগ্ৰহত আপোনালোকে গুৰুত্ব দিব লাগে, এটেনশ্যন দিব লাগে, এক্টিভ হ'ব লাগে, সক্ৰিয় হ'ব লাগে বৰ্তমান সময়ত। ব্যৱসায়ত কিন্তু বৰ্তমান ফাইনেন্সিয়েল কিছুমান ডিচিজন লওঁতে সাৱধান হ'ব লাগিব। টকা পইচা সম্বন্ধীয় কিছুমান সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব বুলি কৈছে। লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কাৰোবাক বিশ্বাস কৰোঁতে বহুত বেছি চাই চিতিহে আজিৰ দিনটোত বিশ্বাস কৰক, কাৰণ কিছুমান ব্যক্তিয়ে আপোনালোকক ঠগিব পাৰে, বিশ্বাসঘাতকতা কৰিব পাৰে। পাৰিবাৰিক জীৱনটো বহুত বেছি ভাল হ'ব বুলি কৈছে। পাৰিবাৰিক সুখ বাঢ়িব। আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ বাবে বিশেষকৈ কিবা এটা নতুনকৈ প্ৰজেক্ট এটা কাম আৰম্ভ কৰিব পাৰে। নিবনুৱাসকলে হয়তো ভাল কৰ্মসংস্থাপন সুযোগৰ উন্নতি ঘটিছে বা সুযোগ পাব পাৰে, যাৰ ফলত তেওঁলোক বহুত বেছি আনন্দিত হ'ব, সুখী অনুভৱ কৰিব। নিয়োজিত ব্যক্তিসকলে উল্লেখযোগ্য সাফল্য কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, বহুত বেছি সুখী অনুভৱ কৰিব।
নিয়োজিত ব্যক্তিসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। লগতে কৈছে যে জুনিয়ৰ আৰু ছিনিয়ৰ উভয়ৰে পৰা সহায়ো লাভ কৰিব। আজি আপোনালোকৰ কামৰ প্ৰশংসা হ'ব। দীৰ্ঘদিন ধৰি কোনো সমস্যাত অশান্তিত থকা সকলৰ বাবে কিছু যেন সমস্যা সমাধান বিচাৰি পাব পাৰে। ব্যৱসায়ীসকলৰ স্তব্ধ হৈ থকা প্ৰকল্পসমূহ পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব, কিন্তু ধৈৰ্য বজাই ৰাখিলে ক্ৰমান্বয়ে সফলতা লাভ কৰিব। কাৰোবাৰ পৰামৰ্শত টকা পইচাৰ বিনিয়োগ নকৰাটো আপোনালোকৰ বাবে ভাল হ'ব। কাৰোবাৰ কথা শুনি পেলাই যিকোনো ঠাইতে বিনিয়োগ কৰি নিদিব। সকলো দিশ মেইনটেইন কৰি চাব লাগিব, সকলো দিশ চাই চিতি চাব। প্ৰেম জীৱনত বিশেষকৈ এটা মিঠা সুৰ বজাই ৰাখক, নহ'লে সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত সংঘাত হ'ব পাৰে। আপুনি নিজৰ বাবে কিছু সময় উলিওৱাটো ভাল হ'ব। নিজৰ প্ৰিয় কামবোৰ কৰি কিছু সময় টাইম স্পেণ্ড কৰিব, যাৰ ফলত আপোনালোকৰ মনত শান্তি আহিব, মানসিক শান্তি পাব। বিশেষকৈ মাতৃয়ে দিয়া কিছুমান দায়িত্ব আপোনালোকে পালন কৰাৰ ক্ষেত্ৰত সফল হ'ব, নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব। যদি আপোনালোকৰ বিশেষকৈ ঘৰখনৰ পিতৃ মাতৃৰ লগত কিবা এটা ভুল বুজাবুজি হৈছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে ঠিক কৰাৰ বাবে চেষ্টা কৰক। বহুত আপোনালোকে সন্তুষ্ট কৰিব পাৰিব তেওঁলোকক, আৰু সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক, আপোনাৰ নিজৰ কৰ্তব্যখিনি পালন কৰক। আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে, যি আপোনালোকক সুখী কৰি ৰাখিব। আপুনি হয়তো এখন বাহনৰ কিনাৰ যি সপোন, সেইখিনি আপোনালোকৰ বাস্তৱিত হ'ব পাৰে, বা বাহন কিনা বা গাড়ী মটৰ কিনাৰ কাৰোবাৰ যদি বিশেষকৈ ড্ৰিমছ আছিল, সপোন আছিল, সেইখিনি হয়তো পূৰণ হ'ব পাৰে বুলি কৈছে। খৰচ অলপ কমাব লাগিব বৰ্তমান মীন ৰাশি জাতক জাতিকাসকলে। বিশ্বাসত কাকো আপোনালোকে টকা পইচা তৎক্ষণাত দিব নালাগে। সকলো দিশ আপোনালোকে চাব। কাৰোবাক অত্যধিক বিশ্বাসে কিন্তু আপোনালোকক বহুত বেছি সমস্যাত পেলাব পাৰে। কিছু সংখ্যক বেয়া লক্ষণ বা বন্ধুৰ পৰা সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলক, গতিকে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। 2026 বৰ্ষটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক।